নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল, অমৃত বৃক্ষ আন্দোলনত 2023 চনতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল নেকি? মই পুনৰ কৈছোঁ 2023 চনৰ অমৃত বৃক্ষ আন্দোলনত যিসকল আশাকৰ্মী হওক, ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল হওক, শিক্ষকসকল হওক বা আমাৰ যিসকলে অসমৰ যিসকলে এই অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ 2024 চনৰ 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰতে আপোনালোকে গছপুলি লগাব লাগিব। গতিকে আপোনালোকে এই গছপুলি লগোৱাৰ বাবে বা আপোনালোকে এই অমৃত বৃক্ষ আন্দোলনত যোগদান কৰাৰ বাবে এই বছৰো আপোনালোকে যোৱা বছৰত যি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল সেই ৰেজিষ্ট্ৰেশ্যনক আপোনালোকে এই বছৰ ৰিনিউৱেল কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে এই অমৃত বৃক্ষ আন্দোলনত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰাটোক আপোনালোকে ৰিনিউৱেল কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাবলৈ গৈ আছোঁ। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰচেছটো চাই লওক। আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো চাই আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাটো, অৰ্থাৎ যোৱা বছৰ যি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যন কৰাটো বৰ্তমান আপোনালোকে ৰিনিউৱেল কৰি ল'ব পাৰিব আৰু আপোনালোকে এই অমৃত বৃক্ষ আন্দোলনত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। তেনেহ'লে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ আৰু আপোনালোকে নিজেও কৰি লওক। কিন্তু এটা ছাৰ বাইদেউসকল অনুৰোধ, আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব, যাতে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে চাৰ্চ বাৰত লিখিব aba.assam.gov.in আৰু আপোনালোকে যি লিংকটো দেখা পাইছে আপোনালোকে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ দেখা পাব আৰু এই এনেধৰণে দেখা পাব অমৃত বৃক্ষ আন্দোলন 2024। গতিকে যিহেতু আমি ৰিনিউৱেল কৰিম, তাৰ বাবে আমি কি কৰিব লাগিব, আপোনালোকে লেফ্ট কৰ্ণাৰত তিনিটা আঁচ দেখা পাইছে, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক কেইটামান অপশ্যন আহিছে, হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, লগইন, ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে আপোনালোকে যি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন বুলি অপশ্যনটো দেখা পাইছে, আপোনালোকে এই ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনালোকে এনেধৰণৰ দেখা পাব যে ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। তাত আপোনালোকে যেতিয়া এনেধৰণে দেখা পাব, ইয়াত লিখা আছে চাওক, প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইলছ টু ৰিনিউ ইউৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। অৰ্থাৎ 2023 চনত যি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল তাক ৰিনিউৱেল কৰাৰ বাবে আপোনালোকে ইয়াতে ডাটাখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ বাবে আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দি দিব। আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰ আছিলে সেই ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব। ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে নিশ্চয় দেখা পাইছে জেনেৰেট OTP। আপোনালোকে এটা জেনেৰেট OTPৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰিব, অকণমান সময় ৰৈ দিব। অকণমান ৰৈ দিয়াৰ পাছত আপোনালোকৰ নিজৰ যি ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰ আছিল বা যি মোবাইল নাম্বাৰটো আপোনালোকে দিছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে ইয়াতে দি দিব। OTPটো দিয়াৰ পাছত আপোনালোকে জাষ্ট ছাবমিট যি অপশ্যনটো আছে এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণে আহি যাব, থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়াৰ, ক্লিক টু ৰিনিউ বটন টু এনৰোল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰাম। অৰ্থাৎ যোৱা বছৰ পাৰ্টিচিপেট কৰাৰ বাবে আপোনাক ধন্যবাদ আৰু ৰিনিউ কৰিবলৈ আপুনি ৰিনিউ তলত যি অপশ্যনটো আছে আপোনালোকে এই ৰিনিউ অপশ্যনটোত ক্লিক কৰিব দিছে আৰু ওপৰত আপোনালোকে গোটেইখিনি ডিটেইলছ দেখা পাইছে। অৰ্থাৎ যোৱা বছৰ আপুনি যি ফিল আপ কৰিছিল সেইটো গোটেইখিনি ডিটেইলছ ফিল আপ কৰা আছে। গতিকে আপুনি কি কৰিব, যি ৰিনিউ যি অপশ্যনটো আছে এই ৰিনিউ অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ৰিনিউ অপশ্যনটোত যেতিয়া আমি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব, য'ত আপোনাৰ যি ৰিনিউৱেল হৈছে বুলি বা ৰিনিউৱেল ছাকচেছফুল বুলি আপোনালোকক দেখাব আৰু ইয়াতে আপোনালোকে ৰিনিউৱেল ছাকচেছফুলি এই পেজটোত আপোনালোকে দেখা পাইছে REG নং আৰু এইটো হৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে নিশ্চয় অঞ্চয় কৰি ৰাখিব বা আপোনালোকে নোট কৰি ৰাখিব বা আপুনি যদি মোবাইলত কৰিছে তেতিয়া স্ক্ৰীনশ্বট এটা লৈ ৰাখিব। ইয়াৰ পাছত আপোনালোকৰ এই কামটো ছাকচেছ হৈছে নে নাই তাৰ বাবে আমি চেক কৰিব পাৰোঁ। কেনেকৈ চেক কৰিব পাৰোঁ, যি লগইন অপশ্যনটো দেখা পাইছে এই লগইন অপশ্যনটোত আমি ক্লিক কৰিম। লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেখন পেজ খোল খাব, য'ত আমি নিজৰ মোবাইল নাম্বাৰটো দি দিম। মোবাইল নাম্বাৰটো দি আমি ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছৱাৰ্ড বা OTP য'ত ক্লিক আছে আমি তাতে ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে মোবাইলত এটা OTP যাব আৰু সেই OTPটো আমি ইয়াতে দি দিম। দি দিয়াৰ পাছত আমি লগইন অপশ্যনটোত আমি ক্লিক কৰি দিম। লগইন অপশ্যনটোত যেতিয়া আমি ক্লিক কৰিম, লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি ডিটেইলছ আপোনাৰ ইয়াতে দেখাই দিব। অৰ্থাৎ আপোনাৰ ৰিনিউৱেল কৰা যি ছাকচেছফুল হৈছে সেইটো আপুনি দেখা পাইছে।
তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে আপোনালোকৰ নিজৰ যি অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কৰা ৰেজিষ্ট্ৰেশ্যন কৰাখিনিক আপোনালোকে ৰিনিউৱেল কৰি ল'ব পাৰিব আৰু লগতে কিছুমান যদি ছাৰ বাইদেউসকল আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে নিশ্চয় ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাবলৈ মই যত্ন কৰিম তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকল লগতে আশাকৰ্মী লগতে ICTS লগতে আপোনালোকৰ SHGৰ গ্ৰুপৰ সকলো সদস্যসকলে যাতে কথাখিনি গম পায় আৰু তেওঁলোকে সহজতে এই কামখিনি কৰি ল'ব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ